মই কৈছোঁ কি অসমবাসী যিখিনি আমাৰ ৰাইজ আছে বিটিআৰবাসীক নতুন বছৰ 2022 চনৰ মই শুভেচ্ছা জনাইছোঁ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক শুভেচ্ছা জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ভৱেশ কলিতা ডাঙৰীয়া, AGPৰ প্ৰেছিডেণ্ট অতুল বৰা, মন্ত্ৰী অতুল বৰা ডাঙৰীয়া সকলোকো মই শুভেচ্ছা জনাইছোঁ। আৰু ইয়াৰ লগতে আমাৰ বড়োলেণ্ড অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ জাতীয় সংগঠন ছাত্ৰ সংগঠনৰ নেতৃবৃন্দক শুভেচ্ছা জনাইছোঁ। ৰাজনৈতিক দলৰ নেতৃত্বক মই শুভেচ্ছা জনাইছোঁ। BPFৰ মুৰব্বী প্ৰাক্তন চিফ আগ্ৰামা মহিলাৰী ডাঙৰীয়াকো মই শুভেচ্ছা জনাইছোঁ নতুন বছৰত। আৰু আশা কৰিছোঁ যে নতুন বছৰত আমি বড়োলেণ্ড অঞ্চলত চবেই শান্তি সম্প্ৰীতিৰে থাকিব পাৰিম। আৰু 2022ত আগৰ যিটো এটা অভিশপ্ত এটা সময় গ'ল আমাৰ কোভিডৰ কাৰণে, অনাগত দিনত তেনেকুৱা যাতে দুৰ্যোগ আকৌ নাহে ইয়াৰ কাৰণে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৰে মংগল হ'ব এইটো মই কামনা কৰিছোঁ। এতিয়া আলফা জংঘলত আছে, কিবা আহ্বান জনাব নেকি নতুন বছৰত? চাওক, ইতিমধ্যে BTC অঞ্চলত যিখিনি সশস্ত্ৰ সংগঠন আছিলে তেখেতসকলে চাৰেণ্ডাৰ কৰাৰ পিছত যথেষ্ট শান্তি আহিছে। অসমতো মই ভাবোঁ যে স্থায়ী শান্তি আহিবৰ কাৰণে যিখিনিয়ে এতিয়াও জংঘলত আছে বা অস্ত্ৰ সংগ্ৰামত আছে তেখেতসকলে মূল খুঁটিলৈ আহিব লাগে। এতিয়া যুগটো হ'ল বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ। বহুত ঠাই, বহুত দেশ বহুত আগুৱাই গ'ল, আমিও আগুৱাই যাব লাগিব। আমাৰ অস্তিত্ব ৰক্ষাৰ কথা, আমাৰ জাতিৰ পৰিচয়, ভাষা সংস্কৃতি ৰক্ষাৰ কথা, সেইটো আমি একেলগে মিলি কৰিব লাগিব। ইয়াৰ কাৰণে আমাৰ কিছুমান সৃষ্টিমূলক কাম আমি কৰিব লাগিব। আমাৰ দেশখন গণতন্ত্ৰ দেশ, ইয়াত আমি সকলোৱে মিলিহে পলিচিবিলাক কৰিব লাগিব। ইয়াত যদি আমি এজনে আনজনক আঙুলি উঠাই থাকোঁ সমস্যা কেতিয়াও সমাধান নহ'ব। সেইকাৰণে আজি মই পৰেশ বৰুৱা ডাঙৰীয়া বা আলফাৰ নেতৃত্বক অনুৰোধ কৰিছোঁ, তেখেতসকলে মূল খুঁটিত আহি অসমত এটা শান্তি স্থাপন কৰি অসমীয়া জাতি বা অসমৰ যিবিলাক খিলঞ্জীয়া জাতি জনগোষ্ঠীক আগুৱাই নিয়াৰ যিটো সপোন আছিলে সেইটো বাস্তৱত ৰূপায়ণ কৰাৰ কাৰণে সকলো মিলি কাম কৰিব লাগে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও খুব পজিটিভ এটা ইতিবাচক এটা দৃষ্টিভংগী লৈ পেলাই ইতিমধ্যে আহ্বান কৰিছে আৰু সেই হিচাপে চবেই মিলি পেলাই অসমখন গঢ়াৰ স্বাৰ্থত মূল খুঁটিলৈ আহিব লাগে, মই সেইটো অনুৰোধ কৰিছোঁ। থেংক ইউ।